বন্ধুসকল, ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন নতুন জব ভেকেঞ্চি নটিফিকেশ্যন পাব্লিছ হৈছে। ইয়াতে টোটাল 169 ৰেগুলাৰ ভেকেণ্ট পোষ্টৰ কথা কোৱা হৈছে। তো এই পোষ্টকেইটা কি কি আছে, ইয়াতে কোনে কোনে এপ্লাই কৰিব পাৰিব ইত্যাদি সকলোবোৰ কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে ইয়াতে দিয়া আছে নটিফিকেশ্যন পাব্লিছড বাই ষ্টেট বেংক অফ ইণ্ডিয়া। তাৰপিছত ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰটো দিয়া আছে, এডভাৰটাইজমেণ্ট নাম্বাৰটো আপোনালোকে চাই ল'ব। ইয়াতে আৰু দিয়া আছে টোটাল ভেকেণ্ট পোষ্ট আছে 169 আৰু ইয়াতে গ্ৰেড দিয়া আছে JMGS 1 মানে জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড স্কেল 1। অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া আছে bank.sbi আৰু মোড অফ এপ্লিকেশ্যন দিয়া আছে অনলাইন। এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে জেনেৰেল EWS OBC কেটেগৰী কেণ্ডিডেটছে ইয়াতে 750 টকা এপ্লিকেশ্যন ফি পে কৰিব লাগিব আৰু SC ST PWBD কেটেগৰী কেণ্ডিডেটছে ইয়াতে একো এপ্লিকেশ্যন ফি পে কৰিব নালাগে। এই এপ্লিকেশ্যন প্ৰচেছ আপোনাৰ আৰম্ভ হোৱাৰ ডেট দিয়া আছে ইয়াতে 22 নৱেম্বৰ 2024 আৰু লাষ্ট ডেট দিয়া আছে 12 ডিচেম্বৰ 2024। তো আপোনালোকে 12 ডিচেম্বৰ 2024 তাৰিখলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দিয়া আছে যে এপ্লিকেশ্যনখন প্ৰিণ্ট কৰাৰ লাষ্ট ডেট 27 ডিচেম্বৰ 2024। ভেকেঞ্চি ডিটেইল যদি আমি চাওঁ, ইয়াতে দিয়া আছে এছিষ্টেণ্ট মেনেজাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ। ইয়াতে টোটাল ভেকেণ্ট পোষ্ট আছে 42টা। ইয়াতে আৰু এটা ভেকেণ্ট পোষ্ট আছে এছিষ্টেণ্ট মেনেজাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে। এইটো বেকলগ ভেকেঞ্চি হয়, যোনটো ST কেটেগৰী কেণ্ডিডেটছৰ কাৰণে আপোনাৰ ৰিজাৰ্ভড হয়। নেক্সটত দিয়া আছে এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 25টা ভেকেণ্ট পোষ্ট আছে আৰু এছিষ্টেণ্ট মেনেজাৰ ফায়াৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে আপোনাৰ 101টা ইয়াতে ভেকেণ্ট পোষ্ট আছে। এতিয়া যদি আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, ইয়াতে প্ৰথমতে এজ লিমিট দিয়া আছে। মিনিমাম এজ লিমিট সবকেইটা পোষ্টৰ কাৰণে সেম আছে, মেক্সিমাম এজ লিমিটটো আপোনাৰ ডিফাৰেণ্ট দিয়া আছে। তো প্ৰথমতে ইয়াতে এছিষ্টেণ্ট মেনেজাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে মেক্সিমাম এজ দিয়া আছে 30 ইয়াৰ্ছ। এছিষ্টেণ্ট মেনেজাৰ চিভিল ইঞ্জিনিয়াৰিং যোনটো বেকলগ ভেকেঞ্চি আছে, এইটোৰ কাৰণে মেক্সিমাম এজ দিয়া আছে 30 ইয়াৰ্ছ। এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে মেক্সিমাম এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছ আৰু এছিষ্টেণ্ট মেনেজাৰ ফায়াৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে মেক্সিমাম এজ লিমিট দিয়া আছে 40 ইয়াৰ্ছ। এতিয়া যদি আমি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওঁ, প্ৰথমতে ইয়াতে এছিষ্টেণ্ট মেনেজাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং আৰু লগতে কৈছে মিনিমাম 60% মাৰ্কছ থাকিব লাগিব। ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট দিয়া আছে এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে। ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু লগতে কৈছে মিনিমাম 60% মাৰ্কছ থাকিব লাগিব। ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনাৰ সেম 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এতিয়া এছিষ্টেণ্ট মেনেজাৰ ফায়াৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে ইয়াতে বহুত কেইটা এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। ইয়াৰে যিকোনো এটা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এইকেইটা দিয়া আছে BE ফায়াৰ, BE বা BTech ছেফটি এণ্ড ফায়াৰ ইঞ্জিনিয়াৰিং, BE বা BTech ফায়াৰ টেকনলজি এণ্ড ছেফটি ইঞ্জিনিয়াৰিং বা 4 বছৰৰ যিকোনো ইকুইভেলেণ্ট ডিগ্ৰী বা আৰু দিয়া আছে যে গ্ৰেজুৱেট ফ্ৰম ইনষ্টিটিউশ্যন অফ ফায়াৰ ইঞ্জিনিয়াৰ্ছ UK বা ইণ্ডিয়া। এইকেইটাৰ যিকোনো এটা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চত দিয়া আছে যে আপোনাৰ যদি ওপৰৰ 4টাৰ যিকোনো এটা ডিগ্ৰী থাকে তেনেহ'লে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব 2 বছৰৰ আৰু যদি তলৰ যোনটো দিয়া আছে গ্ৰেজুৱেট ফ্ৰম ইনষ্টিটিউশ্যন অফ ফায়াৰ ইঞ্জিনিয়াৰ্ছ, এইটো থাকিলে আপোনাৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বন্ধুসকল, এই পোষ্টৰ লিংক আৰু অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে গৈ ক্লিক কৰি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।